মৰমৰ ষ্টুডেণ্টসকল সকলোকে স্বাগতম জনাইছোঁ। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 17 ফেব্ৰুৱাৰী তাৰিখে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ এডুকেশ্যনৰ কুৱেশ্যন পেপাৰ আছে। তো ইংলিছ মিডিয়াম আৰু আছামিছ মিডিয়াম সকলো ছাত্ৰ ছাত্ৰীয়ে এইটো ভিডিঅ'ত চাব পাৰিব, কিয়নো তোমালোকক যিখন কুৱেশ্যন পেপাৰ দিম এই কুৱেশ্যন পেপাৰখন তোমালোকৰ আছামিছ মিডিয়ামতো আছে, ইংলিছ মিডিয়ামতো আছে। গতিকে তোমালোকে ইংলিছ মিডিয়াম আছামিছ মিডিয়াম সকলো ছাত্ৰ ছাত্ৰীয়ে চাব পাৰিব। তো তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, তোমালোকে এনেকুৱা ধৰণৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ভিডিঅ' আপলোড কৰি থাকোঁ। তো এতিয়া লেটছ ষ্টাৰ্ট। তো ষ্টুডেণ্টছ তোমালোকে প্ৰথমতেই চাবা তোমালোকৰ কুৱেশ্যন পেপাৰখনত 12টা শ্বৰ্ট কুৱেশ্যন আছে, 1 নম্বৰীয়া কুৱেশ্যন। তো প্ৰথমটো কুৱেশ্যন ইয়াত সুধিছে যে খালী ঠাই পূৰ কৰা। তো এই নম্বৰ কুৱেশ্যনটো ইয়াত আছে, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় দেশ চনত প্ৰতিষ্ঠা কৰা হৈছিল। তো তোমালোকে চনটো কমেণ্ট বক্সত জনোৱা যোনে পাৰা। আৰু বি নম্বৰটো হৈছে অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়খনৰ নাম কি। তাৰপিছত চি নম্বৰ কুৱেশ্যনটো সুধিছে জনসংখ্যা শিক্ষাৰ ধাৰণাটো আমেৰিকাৰ সমাজতত্ত্ববিদ ডেছে দাঙি ধৰিছিল। ডি হৈছে গেষ্টাল্ট এটা ডেছ শব্দ যাৰ অৰ্থ হৈছে সমগ্ৰ বা সম্পূৰ্ণ অকাৰ। ই হৈছে FGH। এই গোটেই কুৱেশ্যনকেইটা তোমালোকে চাই লোৱা, প্ৰথমতে তোমালোকে গোটেই কুৱেশ্যনকেইটা লিখি লোৱা। পাৰিলে তোমালোকে ভিডিঅ'টো ৰখাই তোমালোকে ভিডিঅ'ত কুৱেশ্যনকেইটা লিখি ল'বা। ভাৰতবৰ্ষৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম লিখা। ভাৰতবৰ্ষৰ প্ৰথমখন মুক্ত যোনখন বিশ্ববিদ্যালয় যাক কোৱা হয় তোমালোকৰ অ'পেন ইউনিভাৰ্চিটি, তো সেইখনৰ নাম লিখিব গৈছে তোমালোকে এইটো চাবা। তো উত্তৰকেইটা তোমালোকে লাগিলে মোক কমেণ্ট কৰিবা, নহ'লে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, তাত মই উত্তৰখিনি তোমালোকক দিবলৈ চেষ্টা কৰিম। যে হৈছে যুক্তিপূৰ্ণ স্মৃতি বা যৌক্তিক স্মৃতি কাক বোলে। এইটো কুৱেশ্যন চাবা, কে চাবা, এল চাবা। এইকেইটা হয় শ্বৰ্ট কুৱেশ্যন, তোমালোকক খতম। শ্বৰ্ট কুৱেশ্যন মাত্ৰ আছিলে তোমালোকৰ 12টাৰ ভিতৰত 12 নম্বৰ তোমালোকে পাই যাবা পৰীক্ষাত। 2 নম্বৰ কুৱেশ্যন ইয়াত শুনিছে, 2 নম্বৰ কুৱেশ্যন এতিয়া 2, 3, 4, 5, 6, 7লৈকে তোমালোকৰ 8 আছিলে, 8লৈকে তোমালোকৰ গোটেইকেইটা কুৱেশ্যন 2 নম্বৰীয়া কুৱেশ্যন, মানে তোমালোকৰ পৰীক্ষাত 2 নম্বৰ আহিব এইকেইটা। তো কুৱেশ্যনকেইটা তোমালোকে ভালদৰে স্ক্ৰীণশ্বট মাৰা, নহ'লে তোমালোকে ৰখাই লৈ লিখি লোৱা। ঠিক আছে, এইটো ক্লিয়াৰ তোমালোকৰ। তাৰপিছত 9 নম্বৰ কুৱেশ্যন চাবা। 9 নম্বৰটো তোমালোকৰ 2 নম্বৰীয়া কুৱেশ্যন, শিক্ষণৰ 2 প্ৰকাৰৰ অনুশীলন নীতিৰ বিষয়ে চমুকৈ লিখাটো। তোমালোকৰ আগৰ ভিডিঅ'টোত মই যি তোমালোকক দিছিলোঁ এনচাৰখিনি, তো তোমালোকে সেইখিনিতে এইটো কুৱেশ্যনৰ এনচাৰটো পাই যাবা। মই তোমালোকক ভিডিঅ' অলৰেডি বনাই থোৱা আছে, তোমালোকে পাৰ্ট 1 পাৰ্ট 2টো চাই ল'বা। এডুকেশ্যনৰ মই অলৰেডি ধুনীয়াকৈ বনাই থৈছোঁ, গোটেই এনচাৰৰ লগত তোমালোকে পাই যাবা সকলোখিনি। 10 নম্বৰ কুৱেশ্যনটো হৈছে ভাল স্মৃতিৰ 2টা লক্ষণৰ বিষয়ে লিখা। 2 নম্বৰ কুৱেশ্যন এইটো। 11 নম্বৰটো এইটো 12, 13, 14, 15, 16 আছে, 17, 18লৈকে এইটো পেজত আছে। তো তোমালোকে গোটেইখন ভালদৰে চাই লোৱা। তো তোমালোকৰ যি 14ৰ পৰা 18 নম্বৰলৈকে তোমালোকে এইকেইটা কুৱেশ্যন 4 নম্বৰীয়া কুৱেশ্যন, অৰ্থাৎ লং কুৱেশ্যন। তো লং কুৱেশ্যনকেইটা গুৰুত্ব সহকাৰে চাবা। 5ৰ কুৱেশ্যনটো আহিলে তোমালোকৰ 19 নম্বৰ, 20, 21। এই 21টোত তোমালোকৰ অৰ্থাৎ অৰ্ডি আছে, তোমালোকৰ কুৱেশ্যন 2টা আছে। তো 2টাৰ ভিতৰত তোমালোকে যিকোনো এটা কৰিব লাগিব। তাৰপিছতে 19ৰ পৰা তোমালোকে 21লৈকে চাবা, এতিয়া লং কুৱেশ্যন। তাৰপিছতে 22টো লঙেই কুৱেশ্যন, এইটো 12 আহিলে তোমালোকৰ 22 নম্বৰ কুৱেশ্যন কৈছে যে আয়ত চিত্ৰ কাক বোলে। তো তোমালোকে এইটোৰ ডেফিনেশ্যনটো লিখিব লাগিব প্ৰথমতে, আয়ত চিত্ৰ কাক বোলেটোৰ। তাৰপিছতে লিখিব লাগিব তলত দিয়াত তালিকাৰ তথ্যসমূহৰ পৰা আয়ত্ত চিত্ৰ অংকন বুলি তোমালোকে দি লৈ তোমালোকে ইয়াৰ 12খন তোমালোকে আঁকিব লাগিব। ঠিক আছে, তো কুৱেশ্যন পেপাৰখন তোমালোকে আজি এইখনেই তোমালোকে ভালদৰে এইখন কুৱেশ্যন পেপাৰ ৰিভিজন কৰা। তোমালোকৰ ইয়াৰ পৰা কমন কুৱেশ্যন পৰিব। এইখন তোমালোকৰ এইবাৰ পৰীক্ষাৰ ইয়াৰ পৰা বহুতো কুৱেশ্যন কমন আহিব। চ' সেইকাৰণে মই তোমালোকক দিছোঁ, নহ'লে তোমালোকে এনেই মই দি নিদিওঁ। তো তোমালোকে কমন কাৰণে এইখন তোমালোকে দিছোঁ। তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এনেকুৱা ধৰণৰ কমন কুৱেশ্যন এনচাৰ পাবৰ কাৰণে, আৰু কমন ইম্পৰ্টেণ্ট তোমালোকৰ যি হয় তোমালোকৰ মই আগবঢ়াই থাকিম লেটেষ্ট আপডেট। চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো ইমানেই, ধন্যবাদ।